দেশৰ লগতে বিশ্বত ভুলকৈ যান-বাহন চলোৱাৰ ফলত দুৰ্ঘটনাত পতিত হৈ বহু লোকে প্ৰাণ হেৰুৱায়। সেয়েহে যান-বাহন চালকসকলে নিজৰ প্ৰাণ ৰক্ষাৰ লগতে অন্যৰ প্ৰাণ ৰক্ষাৰ বাবে যান-বাহনৰ নীতি-নিৰ্দেশনা মানি চলিব লাগে। আজি আমি এই প্ৰতিবেদনৰ যোগেদি চালকসকলৰ প্ৰয়োজন হোৱাকৈ কিছু নীতি-নিৰ্দেশনা অৱগত কৰিব বিচাৰিছো। চালকসকলে কিছু নীতি-নিৰ্দেশনা নজনাৰ বাবে প্ৰতিটো মুহূৰ্ততে নিয়ম ভংগ কৰাৰ বিনিময়ত জৰিমনা বহন কৰিব লগা হয়। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনাৰ লগতে অন্যৰ প্ৰাণ ৰক্ষা কৰাত সহায় হ'ব। নতুন যান-বাহন সংশোধনী অধিনিয়ম 2019 অনুসৰি নিৰ্ধাৰিত যান-বাহন অপৰাধৰ জৰিমনাৰ নিৰিখ নিৰ্ধাৰণ কৰিছে। ছিট বেল্ট নলগোৱাকৈ গাড়ী চালনা কৰাৰ ফলত বহু লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰে। সেয়েহে ছিট বেল্ট লগোৱাটো অতি প্ৰয়োজনীয়। ছিট বেল্ট ব্যৱহাৰৰ সময়ত যদি গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়, স্বয়ংক্ৰিয়ভাৱে গাড়ীত থকা এয়াৰবেগ ওলাই আহি চালকৰ লগতে যাত্ৰীৰ জীৱন ৰক্ষা কৰে। ছিট বেল্ট ব্যৱহাৰ নকৰাৰ ফলত 1000 টকাৰ জৰিমনা ভৰিব লাগিব। দুচকীয়া বাহনত দুজনতকৈ বেছি লোক যাত্ৰা কৰাটো আইনমতে দণ্ডনীয়। এই অপৰাধত 1000 টকাৰ জৰিমনা ভৰিব লাগিব। হেলমেট অবিহনে দুচকীয়া বাহন চলোৱাৰ ফলত বহু লোক দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰিছে। সেয়েহে এই বিপদৰ পৰা ৰক্ষা পাবলৈ দুয়োজন আৰোহীয়ে হেলমেট পিন্ধাটো প্ৰয়োজন। আৰু এই অপৰাধত 1000 টকাৰ জৰিমনাৰ লগতে 3 মাহৰ বাবে ড্ৰাইভিং লাইচেন্স নিলম্বন কৰা হয়। জৰুৰীকালীন সেৱা এম্বুলেন্সক বাট এৰি দিয়াটো প্ৰতিজন চালকৰ দায়িত্ব। এম্বুলেন্সক বাট এৰি নিদিলে 10,000 টকা জৰিমনা বহন কৰিব লাগিব। প্ৰতিজন চালকৰ ড্ৰাইভিং লাইচেন্স থকাটো প্ৰয়োজনীয়। ড্ৰাইভিং লাইচেন্স নোহোৱাকৈ গাড়ী চালনা কৰিলে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। তীব্ৰ বেগত গাড়ী চালনা কৰিলে 2,000 টকা জৰিমনা ভৰিব লাগিব। বিপদজনকভাৱে গাড়ী চালনা কৰাৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে। ইয়াৰ ফলত 5,000 টকা জৰিমনা ভৰিব লাগিব। সুৰাপান কৰি গাড়ী চালনা কৰাৰ ফলত বহু দুৰ্ঘটনা হোৱা দেখা যায়। সুৰাপান কৰি গাড়ী চালনা কৰিলে 10,000 টকা জৰিমনা ভৰিব লাগিব। গাড়ী চালনাৰ সময়ত চালকে মোবাইল ফোন ব্যৱহাৰ কৰিলে 5,000 টকা জৰিমনা ভৰিব লাগিব। ৰোড পাৰ্মিট বা পথ অনুজ্ঞাপত্ৰ নাথাকিলে 10,000 টকা জৰিমনা ভৰিব লাগিব। মালবাহী গাড়ীত অতিৰিক্ত বোজা কঢ়িয়ালে প্ৰতি টনত 2,000 টকাকৈ জৰিমনা বহন কৰিব লাগিব। লাইচেন্স নিলম্বন হোৱা অৱস্থাত গাড়ী চালনা কৰিলে 10,000 টকা জৰিমনা ভৰিব লাগিব। ইন্স্যুৰেন্স চাৰ্টিফিকেট অবিহনে গাড়ী চালনা কৰিলে 2,000 টকা জৰিমনা ভৰিব লাগিব। বিশেষকৈ অভিভাৱকসকলে জনাটো অতি প্ৰয়োজন যে যদি তেওঁলোকৰ সন্তান নাবালক বা নাবালিকা হয় তেন্তে গাড়ী চলাবলৈ দিব নালাগে। নাবালক বা নাবালিকাই গাড়ী চালনা কৰিলে 25,000 টকা জৰিমনা ভৰাৰ উপৰিও অভিভাৱকৰ বা গাড়ীৰ মালিকৰ 3 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে। পঞ্জীয়ন বাতিল কৰাৰ লগতে 25 বছৰ বয়সলৈ লাইচেন্স নাপাব। গতিকে কাৰোবাৰ জীৱন ৰক্ষা কৰাৰ লগতে যান-বাহনৰ নীতি-নিয়ম মানি চলাত সহায় হোৱাকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।